নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি কেইবাটাও অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ আহি পেলাই তেওঁ কেইবাটাও কথা ঘোষণা কৰিছে আৰু লগতে তেওঁ কৈছে যে DWL-LPUPৰ যি মেৰিট লিষ্ট বা LPUPৰ যি ৰিজাল্ট সেই ৰিজাল্টৰ বিষয়েও তেওঁ আকৌ লাইভ আহি পেলাই তেওঁ জনাব বুলি কৈছে। আৰু লগতে DWL-LPUP 4500 পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটোক লৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাব আৰু কেইবাটাও অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক এই ভিডিঅ'টোত দিম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথমতে 7 মাৰ্চত ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট দিব বুলি যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আৰু 6 মাৰ্চত আছাম পুলিচ SI ৰিজাল্ট দিব আৰু 12 মাৰ্চত আছাম পুলিচ কনষ্টেবলৰ ৰিজাল্ট দিব আৰু 4 মাৰ্চত আছাম পুলিচ ড্ৰাইভাৰ ৰিজাল্ট দিব আৰু 27 মাৰ্চত আছাম পুলিচ কমাণ্ডো বেটেলিয়ান কনষ্টেবলৰ ৰিজাল্ট দিব। আৰু ইয়াৰ পিছতে DWL-LPUPৰ যি লিষ্ট বা ৰিজাল্ট সেয়া ঘোষণা কৰিব বুলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে জনাইছে আৰু তেওঁ কৈছে যে আকৌ তেওঁ এদিন লাইভ আহি পেলাই DWL-LPUPৰ ৰিজাল্ট সেই ৰিজাল্টৰ বিষয়ে তেওঁ ডেটটো ঘোষণা কৰি দিব আৰু ইয়াৰ সমান্তৰালকৈ তেওঁ GTPGTৰ যি ৰিজাল্ট সেই ৰিজাল্টটো তাৰ সমান্তৰালকৈ দিয়াৰ সম্ভাৱনা আছে। আৰু ইয়াৰ ওপৰত এখন অতি গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ পাইছে। 4500 পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটোৰ আবেদন প্ৰক্ৰিয়া ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা হোৱাৰ কথা আছিলে, সেইটো পষ্টপন কৰি 3 মাৰ্চৰ পৰা তেওঁলোকে কৰি দিছিলে। আকৌ সেই বিজ্ঞাপনটোৰ যিটো আবেদন প্ৰক্ৰিয়া 8 মাৰ্চলৈ পষ্টপন কৰা হৈছে। 8 মাৰ্চৰ পৰা 8 এপ্ৰিল পৰ্যন্ত তাৰ আবেদন প্ৰক্ৰিয়া চলিব। 4550টা পদৰ আবেদন প্ৰক্ৰিয়া আৰু খুব সম্ভৱ সেই 4550টা পদৰ যিটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 8 মাৰ্চৰ পৰা, তাৰ সমান্তৰালকৈ DWL-LPUPৰ 5550টা পদৰ যিটো বিজ্ঞাপনৰ মেৰিট লিষ্ট বা ৰিজাল্ট ঘোষণা হ'ব আৰু লগতে GTPGTৰ ৰিজাল্ট ঘোষণা হ'ব। এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।